Hello dear student, welcome back again. So General Mathematics 2026 or এইটো আমাৰ সেট B series হয় এইটো B series to আমি MCQ খিনি সলিউশন কৰিম উইথ এক্সপ্লেনেশন বাকি থকা সেট বোৰ A C D একে হয় জাস্ট কোৱেশ্চন বোৰ অলপ উল্টা উল্টা আছে তোমালোকে মিলাই চাবা আমি ইয়াতে কি কৰিম আসামিছত যেটো যিখিনি আছে সেইখিনি মানে ইংলিশৰ অসমে সেমে হয় এক্সপ্লেনেশন তো সেমে হ'ব হেতু আমি কৰিম ওকে মাত্র আজি অলপ ডাঙৰ হৈ আছে বিকজ আই এম ফাস্টিং সো এই কাৰণে সো একো নাই ডোন্ট वरी কামটো আমি কৰিবই লাগিব ওকে সেকশন যেটো শাখা আমাৰ ক শাখা এটো অসমীয়া কোৱেশ্চন বৰ পৰে আমি এক্সপ্লেনেশন কৰিম ওকে একে এতিয়া প্ৰথম কোৱেশ্চনটোত কি আছে এটো এটা সমান্তৰ প্ৰগতি আমাৰ দিয়া আছে 2√8 √18 √32 সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰটো লাগে আৰু পৰৱৰ্তী পদটো আমাৰ কি হ'ব হেতু লাগে এটো সাপোজ a1 a2 a2 a3 a4 হৈ আছে আৰু a5 টো আমাৰ ফাইন্ড আউট কৰিব লাগে আৰু সাধাৰণ অন্তৰ d টো লাগে সো d টোৰ কাৰণে সদায় আমি কি কৰিম a2 a1 কৰিম a2 ত কি আছে √8 -√2 √8 ক 2√2 লিখিব পাৰিম -√2 মানে দুটা √2 ৰ পৰা এটা গুছি গলে এটা আমাৰ 2 হ'ব সো সাধাৰণ অন্তৰ কি পালো 2 পালো এতিয়া a5 লাগে a5 ৰ কাৰণে আমি কি লাগিব a প্ৰথম পদ আমাৰ 2 সাধাৰণ অন্তৰ √2 তো a5 মানে কি a + 4d সো a মানে √2 4 মানে তো 4 d মানে কিমান √2 চাৰিটা √2 টোটাল কিমান কি 5√2 5 ক যদি আমি ভিতৰত লম 25 * 2 50 হ'ব সো আমি কি পালো এটা পালো √2 আৰু এটা পালো কিমান 50 সো এই দুটা এটা প্ৰথমটো সাধাৰণ অন্তৰ আৰু এই 5 তম পদ পৰৱৰ্তী পদ এটো অপচন কি আছে অপচনটো বি আছে এটো আমাৰ কাৰেক্ট হয় आंसर ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 2 ইমান আৰু ইমান বিন্দুটোৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক লাগে মানে কি কৈছে এটো বস্তুই কৈছে এতে অলপ বেলেগ এটা পেজ ল'ব লাগিব সো এটো আমি ডায়াগ্ৰাম সহকাৰে ল'ব লাগিব x অক্ষ মানে কি x, 0 বিন্দুটো এইটো -4 6 আৰু 8 -6 বিন্দুৰ পৰা সমান দূৰত্বত সাপোজ এটো আমি p ধৰিলো এটো a এটো b এতিয়া আমি কোৱেশ্চন হিচাপত কি কৰিম ap দূৰত্বৰ সূত্ৰ লগাই দিম ap = bp এতিয়া ডাইৰেক্ট আমি লগাই দিম এটো সাপোজ আমাৰ x2 y2 এটো x1 y1 হৈ আছে সো x2 - x1 মানে -4 - x হোল স্কয়ার ডাইৰেক্ট লগাই দিছো প্লাস y2 - y1 সো কি হ'ব 6 - 0 হোল স্কয়ার মানে 6 = নেক্সট 8 - x হোল স্কয়ার প্লাস -6 হোল স্কয়ার হ'ব এটো প্লাস 6 হোল স্কয়ারই হ'ব এতিয়া দুইফালে আমি কি কৰিম বৰ্গ কৰিলে এটো আমি 4 + x হোল স্কয়ার পাম এটো 6 স্কয়ার পাম 8 - x হোল স্কয়ার প্লাস 6 স্কয়ার দুইফালে আমি 6 স্কয়ার কাটি দিম ইন প্লাস এটো a + b হোল স্কয়াৰৰ সূত্ৰত ভাঙি দিম মানে 16x স্কয়ার প্লাস 8x = 8 * 64 -8x 8 * 2 16x plus x স্কয়ার এতিয়া আমি এইটো x স্কয়ার ক্যান্সেল কৰিম ক্যান্সেল কৰিলে আমি কিমান পাম এইটো 16 - 64 = -8x আমি ইফালে লৈ যাম ইফালে লৈ গলে কিমান হ'ব -24x অর্থাৎ এতে আমাৰ কি হ'ব -48 এতে হ'ব 24 ওকে নেক্সট লাইনটো হ'ব 24x নেক্সট লাইনটো x = -48 divided by 24 = 2 is my answer option এটো আমাৰ x অক্ষৰ স্থানাংক কি হ'ব 2,0 অপচন যেটো c আছে এটো আমাৰ কাৰেক্ট হয় সো এনেকৈ আমি কৰিব লাগে ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 3 যেটো আছে 10 এর মান সদায় 1 তকৈ সৰু 10 এর মান 1 তকৈ সৰু কেতিয়াও নহয় বিকজ 10 60 ডিগ্ৰী আমি কিমান পাম √3 ৰ মান 1.73 সো একতকৈ ডাঙৰ হৈছে দিস ইজ ফলস ওকে আৰু a কোণৰ বাবে sec মানে কি কৰ্ণ বাই ভূমি কৰ্ণটো সদায় ডাঙৰ হ'ব লাগিব ভূমিটো সৰু দিস ইজ কাৰেক্ট সো উক্তি a মিছা b সত্য সো এটো কোনটো অপচনত আছে a অসত্য b সত্য ওকে সো অপচন যেটো b আছে এটো আমাৰ কাৰেক্ট হয় आंसर ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 4 যে শুদ্ধ বিকল্প বাছি লোৱা যে উক্তি a আমাৰ কি কৈছে
বৃত্ত এটাত অসীম সংখ্যক সমান্তৰাল স্পৰ্শক টানিব পাৰি এতিয়া আমি এটা বৃত্ত এটা ড্ৰ কৰিলোঁ এই বৃত্তত কি কৈছে সমান্তৰাল স্পৰ্শক অসীম সংখ্যক টানিব পাৰি এইটো এটা টানিম সমান্তৰাল ঠিকই আছে নেক্সট বোলে নাই মই এনেকৈ টানিম সমান্তৰাল ঠিকই আছে নেক্সট বোলে নাই এনেকৈ টানিম মই এইটো সমান্তৰাল নেক্সট বোলে নাই এনেকৈ সো আমি কিমান পাব পাৰি অসীম দিস ইজ কাৰেক্ট ওকে তাৰপিছত ABCD চতুৰ্ভুজৰ বাহুকেইটা এটা বৃত্ত স্পৰ্শ কৰিলে এটা বৃত্তক স্পৰ্শ কৰিলে ABCD মানে অপোজিট বাহুৰ যোগফল আৰু তাৰ বিপৰীত বাহুৰ যোগফল সঁচাই হ'ব সো A আৰু B দুয়োটাই সত্য সো অপশ্যন কি হ'ব A আৰু B উভয় সত্য এইটো অপশ্যন A যেটো আছে এইটো আমাৰ কাৰেক্ট হৈ আছে ওকে তাৰপিছত কোৱেশ্চন নম্বৰ 5 যদি দুডাল সমান্তৰাল ৰেখা সমান্তৰাল হয় সমান্তৰাল হোৱাৰ লগে লগে আমি কি আনিব লাগিব A1 by A2 is equal to B1 by B2 not equal to C1 by C2 হ'ব লাগিব এটা সমীকৰণ আমাৰ দিয়া আছে আনটো সমীকৰণ আমাৰ কি হ'ব তলটো হেতু লাগে সো এতে আমি এইটোতে চাম এই 2 by 4 চালো সো 2 by 4 আৰু -3 by -3 2 by 4 মানে কিমান 1 by 2 so -3 by 3 1 so এইটো নহব so এইটোত চাম এই 2 by 4 2 by 4 equal to 1 by 2 -3 by -6 মানে কিমান 1 by 2 আৰু 3 by 5 by 15 মানে কি 1 by 3 তাৰ মানে A1 equal to A1 by A2 B1 by B2 not equal to কি হৈছে C1 by C2 অপশ্যন যেটো B আছে সমীকৰণ এইটোৰ সমীকৰণৰ কাৰণে আমাৰ কি হ'ব সমান্তৰাল হ'ব ওকে তাৰপিছত কোৱেশ্চন নম্বৰ 6 যেটো আছে দুটা গোলকৰ আয়তনৰ অনুপাত গোলকৰ আয়তন সাপোজ গোলক দুটা আয়তন কি 4 by 3 pi r1 cube divided by 4 by 3 pi r2 cube হৈ আছে is equal to 125 divided by 8 হৈ আছে ওকে এতিয়া যদি চাও 4 by 3 cancel pi cancel এতিয়া এইটুক আমি লিখিব পাৰি এইটুক আমি লিখিব পাৰিম r1 divided by r2 whole cube equal to 125 ক 5 cube লিখিব পাৰিম এইটুক 2 whole cube লিখিব পাৰিম অৰ্থাৎ r1 divided by r2 equal to 5 by 2 হ'ব সো এতিয়া আমাৰ কি লাগে গোলক দুটাৰ পৃষ্ঠকালি তে গোলকৰ পৃষ্ঠকালি 4 pi r1 square divided by 4 pi r2 square তো এইটো ক্যান্সেল হ'ব এইটো ক্যান্সেল হলে r1 divided by r2 মানে কি এই 5 by 2 whole square 5 by 2 whole square মানে কি 25:4 आंसर অপশন কি আছে অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট কোশ্চেন চাও কোশ্চেন নাম্বার 7 পদত্ব বিভাজনৰ তালিকা বহুলক শ্ৰেণী উলা তে বহুলক শ্ৰেণী উলাৰ কাৰণে এই কেটা বাৰংবাৰতাত ম্যাক্সিমাম কি আছে ম্যাক্সিমাম আমাৰ 8 আছে এই 8 টোৱে হল আমাৰ ফ্ৰিকুৱেন্সি বাৰংবাৰতা এইটো শ্ৰেণী হল আমাৰ বহুলক শ্ৰেণী কি হ'ব 55 to 70 অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় এতিয়া 8 নাম্বার কোশ্চেন দুটা মুদ্ৰা একেলগে টস কৰিলে অতি কমে এটা মুদ্ৰা দুটা হেড হেড উঠিব পাৰে বা হেড টেল উঠিব পাৰে টেল হেড উঠিব পাৰে এটা হল টেল টেল উঠিব পাৰে এটি কৈছে অতি কমেও এটা মুণ্ড থাকিব লাগিব অৰ্থাৎ এইচ এটা থাকিব লাগিব কেইটাত আছে তিনিটাত আছে সো সম্ভাৱিতা কিমান হ'ব 3/4 হ'ব not 1/2 দিস ইজ ফলস ওকে 52 টা কাৰ্ডত থকা বালদৰে মিহুলা এটা তাজপাত উলাৰ পৰা এটা কাৰ্ড সাদৃশ্যভাৱে টনা হল কাৰ্ডটো ৰজা হোৱাৰ সম্ভাৱিতা ৰজা আমাৰ কেইটা আছে 4টা আছে 4/52 is equal to 1/13 so b is correct a অসত্য b শুদ্ধ অপশন যেটো b আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত কোশ্চেন নম্বৰ 9 x square minus y square আৰু x plus y এটা উৎপাদক x plus ইমান হলে আনটো কিমান হ'ব এতিয়া চোৱা এইটো আমি উৎপাদকত ভাঙিম a square minus b square মানে কি a plus b into a minus b plus x plus y so plus x plus y কমন লব পাৰিম so কমন ললে x plus y কমন লম এতে আমাৰ থাকিব x minus y plus 1 so এটা উৎপাদকটো x plus y আছে আৰু এটা উৎপাদক কি হ'ব x minus y plus 1 so x minus y plus 1 অপশন যেটো a আছে এটো আমাৰ কারেক্ট হয় ওকে so next question number থিটা গৌণ বৃত্তকলাৰ কোণ হয় এটা বৃত্ত আছে এটো আমাৰ এই কেন্দ্ৰত কি হৈছে থিতা এটো গৌণ বৃত্তকলাৰ কোণ এতিয়া মুখ্য বৃত্তকলাৰ কালি লাগে মানে আমাক এইখিনি কোণ লাগিব এইখিনি কোণ কিমান হ'ব 3
360 মাইনাছ থিটা ডিগ্ৰী হ'ব সো এই মুখ্য বৃত্তকলাৰ কালি কিমান হ'ব থিটা বাই যেনেকুৱা মুখ্যটো কি আছিল সো 360 মাইনাছ থিটা বাই 360 পাই আর স্কোয়ার এটা হ'ব সো এইটো কোনটোত আছে 360 মাইনাছ পাই আর স্কোয়ার অপশন যেটো 4 আছে এইটো কারেক্ট হয় আৰু হসা হয় না নাই এতিয়া চাও এইটোত চাও 2 ক্যান্সেল হলে আমাৰ কিমান হ'ব এই 360 হ'ব সো এইটো অলপ সৰু কৰি লও অলপ বেছি ডাঙৰ হৈছে 36 ওকে এইটো 2 কাটিলে আমি কিমান পাম 360 পাম সো এইটো কারেক্ট 1 and 4 অপশন যেটো সি আছে এইটো আমাৰ কারেক্ট হয় ওকে সো রৈখিক বহুপদৰ শূন্য মানে ইজ ইকুৱেল টু 0 সো পি অফ এক্স ইজ ইকুৱেল টু কিউ এক্স ইকুৱেল টু কিউ বাই পি অপশন যেটো সি আছে এইটো আমাৰ কারেক্ট হয় ওকে তলৰ 12 নম্বৰ কোৱেশ্চন তলৰ কোনবোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে বাস্তৱ মূল মানে কি b স্কয়ার মাইনাস 4ac ইজ ইকুৱেল টু 0 অর গ্রেটার দেন 0 হ'ব লাগিব তেতিয়া আমাৰ কি দিব বাস্তৱ মূল দিব এতিয়া প্ৰথমটোত চাও প্ৰথমটোম চাও a এতে 1 আছে b এটো আছে আৰু c এটো মান আছে সো b স্কয়ার সাম b স্কয়ার মানে কিমান মাইনাস 2 ৰুট ইমান হোল স্কয়ার মাইনাস 4ac ওকে সো এতে হ'ব 4 into 3 মাইনাস 36 less than 0 এতে বাস্তৱ মূল না থাকিব দিস ইজ রং ওকে নেক্সট টু সাম নেক্সট টু আমার কি আছে a3 b this c this ওকে minus 4 root 3 whole square minus 4 into a into 4 এইটো মানে 2 টাইম 4 হৈ আছে আৰু root 3 square মানে 3 minus 4 into 4 into 3 is equal to 0 সো আমাৰ ৰোমান 2 এ বাস্তৱ মূল দিব কেৱল 2 এ কি দিব বাস্তৱ মূল দিব এইটো আমাৰ আনসাৰ হয় ওকে আৰু এইটো আমাৰ বাস্তৱ মূল নিদিয়ে সো এইটো নহব ওকে 13 নম্বৰ কোৱেশ্চন তলৰ কোনটো সমান্তৰ প্ৰগতিত আছে আৰু হিয়তৰ সাধাৰণ অন্তৰ 2 সমান্তৰ প্ৰগতিত থাকিব লাগিব আৰু সাধাৰণ অন্তৰ 2 থাকিব লাগিব এতিয়া চাও যেতিয়া সাধাৰণ অন্তৰ 2 মানে কি d equal to a2 minus a1 is equal to must be 2 হ'ব লাগিব সো ইয়াতে যদি মাইনাস কৰো -2 পাম নহব এইটো চাও এইটো a2 মানে 4 minus a1 মানে কি -6 is equal to কিমান পাম -4 plus 6 is equal to 2 এইটো হ'ব এইটো সমান্তৰ প্ৰগতি আছে আৰু সাধাৰণ অন্তৰ 2 হৈ আছে ওকে অপশন বি ইজ কারেক্ট এতিয়া 14 নম্বৰ কোৱেশ্চন এইটো অলপমান উল্টা কৈ আছে এই ত্ৰিভুজটো আমাৰ অলপ উল্টাকে দিয়া আছে এই ত্ৰিভুজ দুটা সদৃশ হয় সদৃশ হোৱাৰ লগে লগে আমাক কি লাগে x কোণ লাগে x কোণ সো এইটো আমি তলফালে দম তলফালে দিয়াৰ লগে লগে x কোণ ইজ ইকুৱেল টু c কোণ হৈ যাব সো এইটো কোণ এইটো যদি 60 হয় এইটো 70 হয় এইটো কিমান হ'ব এইটো অবিয়াসলি আমাৰ 50 হ'ব গোটেইখিনি যোগ কৰিলে কিমান পাম 180 সো এইটো আমাৰ কি হ'ব সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হয় আৰু অনুৰূপ বাহুৰ অনুপাত সমান এইকেইটা আমাৰ বাহুৰ অনুপাত সমান হৈ আছে সো এইটো আমাৰ অপশন বি ইজ কারেক্ট হয় ওকে এতিয়া এইটোত 15 নম্বৰ কোৱেশ্চন m আৰু m দুটা ধনাত্মক অখণ্ড সংখ্যা m equal to this আছে n equal to this আছে ওকে এতিয়া p আৰু q মৌলিক সংখ্যা হলে তেন্তে লসাগু ইনটু গসাগু কিমান হ'ব সো এই সংখ্যা দুটাৰ পূৰণফলে হ'ব সো এতিয়া আমি p to the power 1 আছে p to the power 4 আছে obviously কি দিব p to the power 4 হৈ যাব কিউব আছে 2 আছে q to the power 5 হ'ব সো এইটো আনসাৰ হ'ব অপশন যেটো বি আছে এইটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত এইটো মানে অলপমান ট্ৰিকি দিছে cot থিটা ইকুৱেল টু 7/8 হলে এই গোটেইখিনি মান কিমান সো ভয় কৰিব লাগে একো নাই সো এতে 1 minus sin 1 plus sin মানে কি 1 স্কয়ার minus sin স্কয়ার থিটা 1 plus cos 1 minus cos মানে 1 স্কয়ার minus cos স্কয়ার থিটা সো 1 স্কয়ার minus sin 1 minus sin স্কয়ার থিটা হ'ব এটো আৰু এটো 1 minus cos স্কয়ার থিটা হৈ যাব 1 minus sin স্কয়ার থিটা মানে কি cos স্কয়ার থিটা তলত হ'ব কি sin স্কয়ার থিটা তো cos স্কয়ার বাই sin স্কয়ার obviously cot স্কয়ার থিটা সো cotৰ ভ্যালু কিমান 7/8 হোল স্কয়ার সো 7 স্কয়ার মানে কিমান 49 8 স্কয়ার মানে কিমান 64 সো 49/64 आंसर অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত এই 17 নম্বৰ কোৱেশ্চন এবিসি ত্ৰিভুজৰ পৰিসীমা মানে আটাইকেইটাৰ বাহুৰ যোগফল দিয়া আছে ওকে আৰু আমি কি জানো বহিৰ বিন্দুৰ পৰা টনা স্পৰ্শকবোৰ সমান
এতিয়া আমাৰ কি লাগে এতিয়া আমি কালাৰ কৰি চাওঁ এইটো চাওঁ AP লাগে দিছ মানে এইটোৰ এইখিনি লাগে BQ লাগে মানে এইখিনি লাগে আৰু CR লাগে মানে পৰিসীমাৰ 27 হল পৰিসীমা তাৰ আধাখিনি লাগিব তাত কি হ'ব 13.5 হ'ব অপশ্যন যেটো C আছে এইটো আমাৰ কাৰেক্ট হয় সো এইটো 54 নহয় 13.5 পূৰণ কৰিব নালাগে ওকে 80 নম্বৰ কোৱেশ্চন ইয়াতে 5 cm ব্যাসাৰ্ধ মানে r ইকুৱেল টু কিমান 5 cm বৃত্ত এটাৰ পৰিধি হ'ব পৰিধি মানে কি 2 পাই r সো 2 ইনটু পাই মানে 3.14 ল'ব দিছে r মানে 5 5 ইনটু 2 কিমান 10 10 ইনটু 3.14 সো এইটো আমি পূৰণ কৰিলে কিমান পাম 31.4 পাম অপশ্যন যেটো C আছে এইটো আমাৰ কাৰেক্ট হয় ওকে যদি P এটা ঘটনা A সম্ভাৱিত হয় PA হ'ব সম্ভাৱিত সদায় 0 লেছ দেন ইকুৱেল টু P of A লেছ দেন ইকুৱেল টু 1 অপশ্যন যেটো D হয় এইটো আমাৰ কাৰেক্ট হয় ওকে নেক্সট কোৱেশ্চন এই তিনিটা বিন্দু আছে AB ৰ মাজৰ দূৰত্ব মানে দুটা বিন্দুৰ মাজৰ দূৰত্ব কি আছিল সো প্ৰথমে আমি ফৰ্মুলাটো লিখো x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এতিয়া 6 - 0 মানে 6 স্কয়ার আৰু 0 - 0 0 মানে এটো কি হ'ব 6 হ'ব এটো আমাৰ কি A B নেক্সট আমি সিমিলারলি BC সাম BC মানে 0 - 6 হোল স্কয়ার মানে 6 স্কয়ার 8 - 0 হোল স্কয়ার মানে 8 স্কয়ার 6 স্কয়ার মানে 36 8 স্কয়ার মানে 64 অর্থাৎ 100 ইজ ইকুয়াল টু 10 এটি আমার কি হবো BC আমি কিমান পালো 10 পালো AB ইকুয়াল টু 6 পালো এটি আমি AC উলাব লাগিব AC 0 - 1 হোল স্কয়ার 8 - 0 হোল স্কয়ার মানে AC আমি কিমান পাম 8 পাম সো আটাইতকৈ ডাঙৰ কি পালো BC পালো তাতকৈ সৰু কিমান পালো AC পালো তাতকৈ সৰু কিমান পালো AB পালো সো এইটো আমাৰ আনসাৰ হ'ব অপশ্যন যেটো D আছে এইটো আমাৰ কাৰেক্ট হয় ওকে এতিয়া চোৱা 21 নম্বৰ কোৱেশ্চন এটা সমান্তৰ প্ৰগতিত আছে তেন্তে x3 ৰ মান ওলাব দিছে যিয়ে নহওক এইটো আমাৰ A1 or A equal to 4 A2 A3 A4 equal to x3 আর এইটো A5 আমাৰ কিমান দিছে 28 A5 মানে A plus 4D is equal to 28 এর মান আমাৰ কিমান আছে এর মান আছে আমাৰ প্ৰথম পদ যেটো আছে 4 আছে সো এতে মই 4 plus 4D is equal to 28 এটো আমি ইমপ্লাইজ কৰিম 4D is equal to 28 minus 4 is equal to 24 D equal to 24 upon 4 is equal to 6 D equal to 6 হলে আমাৰ কি লাগে A4 লাগে A4 মানে ওকে A4 মানে কত লিখো ওকে এটা লিখো A4 is equal to A plus 3D এর মান 4 3 মানে 3 D মানে কি মান 6 মানে 4 plus 18 is equal to 22 answer option কি হ'ব অপশ্যন যেটো C আছে এটো আমাৰ কাৰেক্ট হ'ব ওকে তাৰ পিছত 22 নম্বৰ কোৱেশ্চন কেন্দ্ৰৰ পৰা 3 cm দূৰত্বত এডাল জে দৈৰ্ঘ্য ইমান এটা বৃত্ত আমি ড্ৰ কৰিব লাগিব এটো কেন্দ্ৰ আছে 3 cm এডাল 8 cm এটা বৃত্তৰ জে আছে জেটোৰ দৈৰ্ঘ্য হল আমাৰ 8 cm কেন্দ্ৰৰ পৰা এডাল আছে হেতু আমাৰ 3 cm সো কেন্দ্ৰৰ পৰা যেটো আছে এটো আমাৰ লম্ব হ'ব জেৰ সমদ্বিখণ্ডক সো এই জেৰ যদি সমদ্বিখণ্ডক হয় এটো 4 হ'ব এটো 4 হ'ব এটো 3 এটো আমাৰ কৰ্ণ হ'ব কৰ্ণ তেতিয়া 5 স্কয়াৰ হৈ যাব সো आंसर 3 স্কয়াৰ 4 স্কয়াৰ = কৰ্ণ স্কয়াৰ মানে 5 সো অপশ্যন যেটো আছে 5 হেতু আমাৰ হ'ব বৃত্তটোৰ ব্যাসাৰ্ধ ওকে তাৰ পিছত আমি যদি চাওঁ বহুলক 60 আছে মাধ্য 66 আছে মাধ্যমা 64 হ'ব আমি এটা ফৰ্মুলা পাইছিলো ফৰ্মুলাটো আছিল কি যে 3 মাধ্য is equal to বহুলক plus 2 মাধ্য অর্থাৎ মধ্যমা equal to 1/3 বহুলক plus 2 মাধ্য কৰিলে এতিয়া আমি 64 so this is correct যদি আমি হিসাব কৰো এইটোৰ কাৰণে এইটো হসা so এইটো উক্তি A আৰু R দুটা হেতু
দুয়োটাই শক্ত কিন্তু যুক্তি আর উক্তিৰ এৰ কাৰণে শুদ্ধ ব্যাখ্যা অপশ্যন যেটো এ আছে এইটো আমাৰ কাৰেক্ট হয় ওকে সো 24 নম্বৰ কোৱেশ্চন এটা আমাৰ শংকু দিয়া আছে এই শংকুটোৰ ভূমিৰ বেগ হল আমাৰ ডি এইটো আমাৰ আর হ'ব আৰু এইটো এল এইটো আমাৰ এইচ এতিয়া এল মানে √r² প্লাস h²। সো r মানে আমি কি লিখিব পাৰিম d/2 হোল স্কয়ার h²। সো এইটো আমি √d² প্লাস 4h² ডিভাইডেড বাই 4 লিখিব পাৰিম সো এইটো আমি 2 তলত লম সো d² প্লাস 4h² হ'ব সো l মানে এইটো হ'ব আমাৰ √d² 4 এইটো হ'ব আৰু বক্ৰ পৃষ্ঠকালি পাই r l হ'ব পাই r l r ৰ ঠাইত মই কি লিখিম d/2 সো পাই dl/2 হ'ব এইটো আমাৰ এইটো সো 1q 2r সো 1q 2r অপশ্যন যেটো সি আছে এইটো আমাৰ কাৰেক্ট হয় ওকে নেক্সট 25 নম্বৰ কোৱেশ্চন দুটা সমীকৰণ দিয়া আছে কোনো সমাধান নাথাকে তেন্তে k ৰ মান যেতিয়া কোনো সমাধান নাই k/6 is equal to -5 এইটো আছে 2 so a1/a2 b1/b2 not equal to c1 so এই দুটা not equal to c1 c2 এইটোত আমি যাবই না লাগে so এইটো কাটিলে কিমান টাইম 3 টাইম so k equal to -5 into 3 is equal to -15 অপশ্যন যেটো ডি আছে এইটো আমাৰ কাৰেক্ট হয় তাৰ পিছত কি কৈছে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় মানে পৰিমেয় হয় so এইটো যদি চাও a - b a + b অর্থাৎ √2² -√3² ক্যান্সেল হ'ব 2 - 3 is equal to -1 অপশ্যন সি যেটো আছে এইটো আমাৰ কাৰেক্ট হয় ওকে তাৰ পিছত 27 নম্বৰ দুটা শূন্য আমাৰ দিয়া আছে অলপমান ফাষ্ট গৈছো উপায় নাই সো দুটা শূন্য আলফা আৰু বিটা আছে সো আলফা বিটাৰ কাৰণে যোগ কৰিম -b/a ইয়াতে আছে b ঠাইত আছে q a ঠাইত আছে p সো -q/p আৰু আলফা বিটা কৰিম c/a c ঠাইত আছে r a ঠাইত আছে p এইটো এতিয়া আমাৰ এইটো এক্সপ্ৰেছন লাগে এইটো মানে কি 1 হ'ব আলফা প্লাস বিটা হ'ব এটা আৰু এটা আলফা বিটা এইটো পূৰণ কৰিলে সো 1 মানে তো 1 আলফা প্লাস বিটা মানে -q/p আলফা বিটা মানে r/p সো p মই লহগু লৈছো p - q + r সো অপশ্যন কি আছে p - q + r অপশ্যন যেটো ডি আছে এইটো আমাৰ কাৰেক্ট হয় ওকে নেক্সট তলৰ ৰৈখিক সমীকৰণ জোৰৰ ক্ষেত্ৰত এই দুটা সমীকৰণ যে আছে এই দুটা সমীকৰণ সংগত না সংগত এই দুটা সমীকৰণ সংগত না সংগত এটো চাব লাগিব এইটোৱে আমাৰ আছে সো প্ৰথম সমীকৰণটো চাও a1/a2 মানে 2/4 = 1/2 -3 নেক্সট আমি b1 আছে -3 b2 আছে -6 সো -3 - 6 = 1/2 দুটা ইকুৱেল আছে তাৰ পিছত 8/9 সো এইটো তিনটা নট ইকুৱেল হৈ আছে সো এইটো আমাৰ কি হ'ব অসংগত হ'ব অসংগত হলে সো নেক্সটটো চাও 2/4 মানে 1/2 দিস ইজ কারেক্ট 3/6 মানে কি 1/2 দেন 9/80 কিমান হ'ব 1/2 সো এইটো হ'ব সংগত সো এইটো আমাৰ কি হৈছে 2/3 -3 not equal to -3/2 এইটো হল অসংগত সো এইটো সংগত দুটা সংগত আছে ৰোমান 2 ৰোমান 3 সংগত কিন্তু এইটো আমাৰ অসংগত সো অপশ্যন যেটো আছে কেৱল 3 এ আমাৰ কি সৰি এইটো নহয় কেৱল 1 এ আমাৰ অসংগত আছে আৰু যদি 2 আৰু 3 কবাত সংগত থাকিল হয় সো এইটো আমাৰ আনসাৰ হলে কিন্তু হেনেকুৱা কম্বিনেশন নাই সেই কাৰণে অপশ্যন যেটো সি আছে এইটো আমাৰ কাৰেক্ট হ'ব তাৰ পিছত এইটোত সাম 29 নম্বৰ কোৱেশ্চন x² - x - 6 সমীকৰণটোৰ মূল ওলাব লাগে সো এইটো আমি উৎপাদকত ভাঙিম উৎপাদক ভাঙিলে x² - 3x + 2x - 6 = 0 এইটো সমাধান কৰিলে x = কিমান পাম 3 পাম আৰু এটা x = -2 পাম সো এইটো আমি 3 - 2 এইটো আমি ইয়াৰ লগত মিলাম ৰোমান 2 ওকে 3 - 2 আৰু এইটো কৰিলে a + b হোল স্কয়াৰ এইটো বাস্তৱ আৰু সমান থাকিব এইটো কৰিলে আমি বাস্তৱ আৰু সমান তাৰ মানে এইটোক আমি
x minus 1 whole square লিখিব পাৰিম সো বাস্তৱ আৰু সমান মূল সো p2 q1 p2 q1 অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট কোশ্চেন চাম ইমানক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণ ঘন মানে এটা চাও এটো আমি উৎপাদকত ভাঙিম 3087 মই 3 দি দিম 102 এতে কিমান থাকিব 9 3 9 27 9 ওকে ওকে তার পিছত 3 দি দিম 3 টাইম 4 টাইম 3 টাইম তার পিছত 7 এ দিম 4 9 তার পিছত 7 এ দিম 7 3087ক আমি লিখিব পাৰিম এটো হিসাবত 3 into 3 into 7 into 7 into 7 সো এতিয়া সব পূৰ্ণ ঘন মানে কি 7 কিউব হৈছে নো প্ৰবলেম কিন্তু 3 এটা কম আছে সো আৰু এটা কি পূৰণ কৰিব লাগিব আৰু এটা 3 পূৰণ কৰিলে আমি 3 কিউব পাম সো এটো আমাৰ পূৰ্ণ ঘন আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি দিম পূৰণ কৰিব লাগিব 3 যেটো আছে এটো দি পূৰণ কৰিলে আমি সেই সংখ্যাটো পূৰ্ণ ঘন পাম ওকে নেক্সট 31 নম্বৰ কোশ্চেন তলৰ কোনটো যুক্তি দুটা সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য সদৃশ ত্ৰিভুজ হলে হিয়তৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব ওকে অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় তাৰ পিছত দুটা বিন্দু আছে এটো আৰু এটো মধ্যবিন্দুৰ স্থানাঙ্ক লাগে মানে ফার্স্ট x1 x2 মানে 2 plus 6 divided by 2 হ'ব আৰু এটা y1 y2 minus 1 plus 3 divided by 2 so 8 divided by 2 comma 2 divided by 2 মানে 4 comma 1 অপশন কি আছে এ যেটো আছে এটো আমাৰ আনসার হয় ওকে তাৰ পিছত এটো চোৱা sin থিটা cos থিটা 4/3 হলে sin cos লাগে ইয়াতে কেনে কি কৰিলে sin cos হ'ব সো এইটো আমি স্কয়ার কৰিম স্কয়ার কৰিলে a + b হোল স্কয়ার ভাঙি দিম তো রাইট সাইড আমাৰ কি হ'ব স্কয়ার হ'ব সো এইটো লাইন আমি ভাঙিম প্ৰথমে আহিব sin স্কয়ার থিটা নেক্সট আহিব cos স্কয়ার থিটা plus 2 sin theta cos theta is equal to 4 square 16/9 so এইখিনি মানে আমাৰ 1 এটো থাকিব 2 sin theta cos theta 16/9 1 to ইফালে লৈ যাম 2 sin theta cos theta 16/9 minus 1 so 9 to আমি লহাব লৈছো 16 minus 9 is equal to 7/9 এইটো 2 আমাৰ ইনটু হৈছে ইফালে যে ডিভাইড হ'ব 7/2 into 9 18 so 7/18 অপশন যেটো সি আছে এটা আমাৰ কারেক্ট হয় आंसर ওকে তাৰ পিছত 34 এটো কমন কোশ্চেন হয় পিবি আৰু পিএ আৰু পিবি স্পৰ্শক এই দুটা স্পৰ্শক হৈ আছে ওকে আৰু এটো 50 ডিগ্ৰী কোণ দিয়া আছে তেতিয়া আমাক কি লাগে ও এ বি কোণটো লাগে এটো যদি 50 হয় এটো আমাৰ অবিয়াসলি কিমান হ'ব 25 অপশন এ ইজ কারেক্ট ওকে আৰু কি লিখিব পাৰিম এটা বেলেগ দিছে সো এই 25 টো উলোৱাৰ কাৰণে আমি এটা ফৰ্মুলা পাইছিলো এই গুটেখিনি মানে কি 90 ৰ পৰা এই কোণটো মাইনাস কৰিম এই কোণটো আমাৰ কিমান 65 বিকজ এই কোণ আৰু এই কোণ আমাৰ ইকুৱেল আছে এটো যদি 50 আছে এটো আমাৰ 65 হ'ব এটো আমাৰ 65 সো 90 minus 65 অপশন কারেক্ট অপশন 4 কারেক্ট কোড আছে অপশন 1 and 4 অপশন এ যেটো আছে এটো আমাৰ কারেক্ট হৈ আছে ওকে 35 নম্বৰ কোশ্চেন এটা সমান্তর প্রগতির প্রথম পদ এ সাধারণ অন্তর পি দিয়া আছে মানে ডি ইকুয়াল টু পি আছে আর এনতম পদ মানে এ এন ইকুয়াল টু ইন জেনারেলি আমি পাইছিলো এ প্লাস এন মাইনাস 1 হোল ইনটু ডি এতিয়া ডিৰ জায়গাত আমি কি দিব লাগিব পি দিব লাগিব সো এটো আমি কি দিম পি দিম সো এটো অপশন কত আছে অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত 36 দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে r1 ইকুয়াল টু 6 আছে r2 ইকুয়াল টু 8 আছে বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হলে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব এতিয়া পৰিধিৰ সমষ্টি লাগে যেহেতু ব্যাসাৰ্ধ আছে সো 2 পাই r নতুন বৃত্তটোৰ ব্যাসাৰ্ধ আৰু দুটাৰ সমষ্টি সো 2 পাই r1 plus 2 পাই r2 সো 2 পাই r 2 পাই টো মই কমন লৈছো r1 plus r2 ওকে সো এইটো ক্যান্সেল r equal to 6 plus 8 equal to 14 অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত 37 এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিক মান সমান হলে ব্যাসাৰ্ধ হতে গোলকৰ আয়তন কি 4/3 পাই r কিউব ইজ ইকুয়াল টু পৃষ্ঠকালি 4 পাই r স্কয়ার এতিয়া আমি চাও 4 ক্যান্সেল পাই ক্যান্সেল r কিউব ডিভাইডেড বাই 3 ইজ ইকুয়াল টু r স্কয়ার
এতিয়া এই দুটা r স্কয়ার এদি তিনটা আছে ক্যান্সেল হ'ব মানে r/3 = 1 হ'ব সো r = আমাৰ কিমান হ'ব 3 r মানে কি ব্যাসাৰ্ধ আমাক লাগে কি ব্যাক কোশ্চেনটো ভালকৈ চাব লাগিব ব্যাক মানে কি টুৱাইস r 2 * 3 = 6 সো অপশন কি হ'ব বি হ'ব নট ডি ডি হল তেতিয়া বৃত্ত হলে ডি হল হয় এতিয়া আছে গোলক আছে ওকে এতিয়া প্ৰথম আঠটা মৌলিক সংখ্যাৰ মাধ্যমা তো প্ৰথম আঠটা মৌলিক সংখ্যা এটা হল 2 3 5 7 11 নেক্সট আছে আমাৰ কিমান 13 এখিনি নালাগে এখিনি মই মুছি দিছো 17 19 1 2 3 4 5 6 7 8 আঠটা হৈছে এতিয়া মাধ্য হলে আঠটা আছে যুগ্ম মাজৰ পৰা দুটা লৈ দুই দি হৰণ কৰিব লাগিব 7 + 11 /2 = 18 / 2 = 9 আনসার অপশন বি যেটো আছে এটা আমাৰ কারেক্ট হয় ওকে নেক্সট যদি এটা ঘটনা সম্ভাৱিতা 0.1 হয় p of e bar টো কি হ'ব সো আমি কি জানিছো p of e bar always = 1 - 0.11 সো এটো আমি মাইনাস কৰিলে 0.89 পাম অপশন যেটো সি আছে এটা আমাৰ কারেক্ট হ'ব আৰু এইটো একচুয়ালি সিলেবাসৰ অলপ বাহিৰত টাইপ আছে প্ৰথমে আমি কি ল'ব লাগিব ab ৰেখা ল'ব লাগিব এটো কত আছে এইটো ab ৰেখা 6 এটো আমি ফার্স্ট লম সেকেন্ডলি ab লগত এটো এটা লম bx এটা লম সো তাৰ পিছত আমাৰ কি আহিব এইটো bx সূক্ষ্মকোণ লম এটো আমি সেকেন্ড লম তাৰ পিছত সাতটা পয়েন্টত কি কৰিম ভাগ কৰিম তাৰ পিছত আমাৰ আহিব ৰোমান 4 আছে যেটো সাতটা পয়েন্টত ভাগ কৰিম সেটো অপশন কি হৈছে অপশন এ যেটো আছে এটোৰ লগত মিলি আছে অপশন এ ইজ কারেক্ট এটা একচুয়ালি সিলেবাসৰ বাহিৰৰ পৰা আছে নাম্বাৰটো দিব লাগে সব ওকে ওকে সো নেক্সট কোয়েশ্চন এইটো চ এইটো ক্যালকুলেশন কৰো 14 + 3 = 17 যৌগিক হয়নে নহয় দিস ইজ মৌলিক দিস ইজ উক্তি 1 অসত্য আৰু প্ৰত্যেকটো যৌগিক সংখ্যা মৌলিক সংখ্যাৰ ঘাতৰ পূৰণফল হিচাপে লিখিব পাৰিম দিস ইজ কারেক্ট সো 1 অসত্য কিন্তু 2 সত্য অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট কোয়েশ্চন টু চাও এইটো দ্বিঘাত বহুপদ আছে 42 দ্বিঘাত বহুপদৰ যোগফল দুটা কিমান আছে 2/3 এতিয়া যোগফল মানে কি আলফা প্লাস বিটা মানে -k/3 = কিমান আছে 2/3 3 3 ক্যান্সেল k = -2 দিস ইজ কারেক্ট ওকে এই দুটা এই এটা দ্বিঘাত বহুপদ আছে পূৰণফল c/a দিস ইজ কারেক্ট কিন্তু এটোৰ কাৰণে এটোৰ এক্সপ্লেনেশন নহয় সেই কাৰণে আমাৰ কিছে দুটাই সত্য কিন্তু আর এ শুদ্ধ ব্যাখ্যা নহয় অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত উক্তি এ সকলোবোৰ বৰ্গ সদৃশ দিস ইজ কারেক্ট ওকে বাট সমান সংখ্যক বাহু থকা বহুভুজৰ সদৃশ হ'ব যদি হেদৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান হয় নো দিস ইজ ৰং সো এ সত্য কিন্তু বি অসত্য অপশন যেটো এ আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত এটা দ্বিঘাত সমীকৰণ আছে ইয়াৰ x ৰ মানটো উলাবলৈ হলে x = এনেকুৱা আছিল -b ± √b² - 4ac/2 আছে এটা বিভিন্ন ধৰণৰ বেলেগ বেলেগ হৈ আছে সো আমাৰ কি হ'ব এতে আছে প্লাস দিস ইজ নট এতে প্লাস আছে নট এতে মাইনাস আছে কিন্তু টুৱাইস এ নাই সো এটো নহব সো অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব ওকে 45 এটো কমন কোয়েশ্চন n² n+1 সৰু কোণটো n হৈ আছে সো সৰুটোৰ 2 গুণ ল'ব লাগিব সৰুটোৰ 2 গুণ হলে হেটি স্বাভাৱিক অপশন যেটো এ আছে এটো আমাৰ কারেক্ট হয় এই 45 কোয়েশ্চন এক্সপ্লেনেশন মানে কোয়েশ্চনটো ইজি আহিছিল এমসিকিউ জাস্ট আমি কোয়েশ্চনটো ৰিড কৰিব লাগে আৰু লং কোয়েশ্চনখন পিছত দিম সো এইখিনি লৈ আজি